বহাগ আহিল কপৌ ফুলিল নাহৰ ফুলিল টগৰ সুৰভিত চকুৰ টোপনি হৰিল চৌদিশে ৰঙালী ৰং আজি 4 বহাগ এই দিনটোতে পালন কৰা হয় নাঙল বিহু। নাঙল বিহু হৈছে কৃষি প্ৰধান বৃহত্তৰ অসমীয়া জাতিটোৰ কৃষি সামগ্ৰীবোৰৰ নামত উৎসৰ্গিত বিহু। নাঙল বিহুৰ তাৎপৰ্য হ'ল বহাগ বিহুৰ ৰং ৰহস্যৰ অন্তত কৃষক সমাজ পথাৰৰ পৰা নামি নাঙলৰ ওচৰত চাকি বন্তি জ্বলাই পালন কৰা হয় এই বিহুটি। আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ হে প্ৰভু। আজি বহাগৰ 4 বহাগ আজি নাঙল বিহুৰ উপলক্ষে নাঙলক পূজা কৰা হৈছে। সেয়েহে আজি সেৱকীসকলে সেৱা লৈছে, গৃহস্থ ঘৰৰ গোপিনীসকলে সেৱা লৈছে। আগলৈ যেন আমাৰ খেতি উন্নত হওক, মংগলময় মধুময় অমৃতময় হওক, এই কামনাৰে সেৱা লোৱা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে তেজপুৰতো পালন কৰা হ'ল নাঙল বিহু। কৃষিজীৱী ৰাইজে কৃষি কৰ্মত ব্যৱহাৰ কৰা নাঙল যুৱলীত গামোচা পিন্ধাই বছৰটোৰ কৃষি নদন বদন হৈ উঠাৰ কামনা কৰি সেৱা জনাই প্ৰাৰ্থনা কৰে। নিউজ ডেস্ক ৰিপৰ্ট NDS নিউজ। আমাৰ বহাগৰ 4 তাৰিখে অৰ্থাৎ 4 বহাগত নাঙল বিহু পালন কৰা হয়। আমি কৃষিজীৱী মানুহ, গতিকে নাঙল বিহু পৰম্পৰা হিচাপে ক'বলৈ গ'লে অতীজৰ পৰা এনেকৈ নাঙল বিহুৰ দিনা আমাৰ আচলতে নাঙল ধোৱা বিহু বুলি কয়। অৰ্থাৎ নাঙল ধোৱা বিহুকেই নাঙল বিহু বুলি কোৱা হৈছে। এই নাঙল বিহুৰ দিনা আমি পথাৰৰ পৰা নাঙল অনা হয়, সাজি কাচি বিহু মাৰি আকৌ ধুই পখালি নাঙল ৰখা হয়। ভৱিষ্যতে নাঙলটো যাতে একো অসুবিধা নহয়, আগলৈ হাল কোৰ বাবলৈ নাঙলটো যাতে শুদ্ধ হৈ ধুনীয়া হৈ থাকে, তাৰ পৰম্পৰা হিচাপে নাঙল বিহুৰ দিনাই তাক ধুৱাই পখালাই আমি পৰিষ্কাৰ কৰি লোৱা হয়। নাঙল হৈছে আমাৰ পৰম্পৰা, নাঙল হৈছে আমাৰ জীৱন। নাঙলৰ জৰিয়তে আমি ডাঙৰ হৈছোঁ, নাঙলৰ পৰা এনেকৈ হৈছোঁ। তথাপি যান্ত্ৰিক যুগত এতিয়া যিবিলাক যন্ত্ৰ বনাইছে তাৰ দ্বাৰা হাল বালেও আমাৰ নাঙল নহ'লে নচলে। নাঙলৰ অকণমান হ'লেও কাম কৰিবই লাগিব মাটিডৰা, তেতিয়াহে আমাৰ সেই পৰম্পৰা ৰক্ষা পৰিব আৰু ধুনীয়াকৈ মাটিডৰা চাহ হ'ব। আৰু নাঙলৰ খেতিৰ মাটিত যি খেতি কৰা হয়, যান্ত্ৰিক যুগত তেনেধৰণৰ হাল কোৰ বাই খেতি কৰিলে ইমান ধৰণৰ উন্নত হোৱা আমি পৰিলক্ষিত হোৱা নাই। প্ৰত্যেক বছৰে আমি নাঙলৰ বিহু নাঙল ধুই পখালি ধুনীয়াকৈ চাফ চিকুণকৈ আনি কৰি লৈ বা ধুনীয়া চাকি জ্বলাওঁ। চাকি কৰি জ্বলাই কৰি লৈ সেৱা কৰোঁ। মাহ প্ৰসাদ চাহ প্ৰসাদ কেইটামান দিওঁ, পাৰিলে নোৱাৰিলে চাকি জ্বলাই কৰি লৈ আমি তাৰমানে কাম ভাগ কৰোঁ। 4 বহাগৰ দিনা দিনাই